সাধু সমাজলৈ সেৱা জনাই আমি আজি আগবাঢ়িছোঁ নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ 124 নম্বৰ ঘোষা। আৰু এই 124 নম্বৰ ঘোষাত আমি নামঘোষা 432 আৰু 433 নম্বৰ ঘোষা ব্যক্ত কৰিম, ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰিম। সেই সাধু সমস্ত ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। চোৱাৰ অন্তত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে সাধু সমস্ত যিসকলে আমাৰ ইয়াৰ এই মহন্ত বীৰেশ হাজৰিকা নামৰ চেনেলত প্ৰথম দৰ্শক ৰূপে আহিছে, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আগন্তুক ভিডিঅ'সমূহ পাবৰ কাৰণে। আহক আমি আগবাঢ়িছোঁ ঘোষা নম্বৰ 432। মাধৱৰ ৰণাদী চৰণে ধুৰিয়া হৰি নাম আঞ্জলি ভৰিয়া হৰি নাম ৰখ আঞ্জলি ভৰিয়া। ভক্তি সাধন কৰি থাকোঁতে ভক্তৰ মনৰ পৰা মায়াময় বিষয়া শক্তিসমূহ আঁতৰি যায়। অবিৰাম নাম বস্তু জপি থাকোঁতে চিত্ত অতিকৈ নিৰ্মল। নিৰ্মল হৃদয়ত হৰি প্ৰকট হয় আৰু সেই নিৰ্মল হৃদয়ৰ মাজত ঈশ্বৰ কৃষ্ণৰ ৰাতুল চৰণ প্ৰকট। একান্ত ভক্তই চৰণ যুগলতেই অবিৰাম মনোনিবেশ কৰি কেৱল নাম বস্তুকেই জাপ্য কৰি থাকে। অবিৰাম নাম জপৰ ফলত জিহ্বাত অমৃততোধিক ৰস সঞ্চাৰিত হয়। সেই অৱস্থা পালে ভক্তই সাধন ভজন নিত্য নৈমিত্তিক কৰ্ম আদিত আওকাণ কৰি কেৱল মাত্ৰ হৰি চৰণত চিত্ত নিবেশ কৰি হৰি নাম ৰসকেই পান কৰি থাকে। অমৃত যেনেকৈ শেষ নহয়, ঠিক সেইদৰে অবিৰাম নাম ৰস পান কৰি থাকিলেও ৰসৰ মাধুৰ্য বাঢ়ি যায়। সেয়েহে মহাপুৰুষ জনাই ৰসময় ভক্তি ডুব যাবলৈ সমস্ত ব্ৰহ্মাণ্ডৰ মনুষ্যৰ প্ৰতি আহ্বান কৰিছে। ভক্তিৰ এই অৱস্থা একান্ত সাধক লভ্য ভক্তৰ বাবেহে কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম
কৃষ্ণ রাম জপ বিরাট। কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম রাম কৃষ্ণ কৃষ্ণ জপয় বিরাট। রাম কৃষ্ণ জপয় বিরাট। মুখা নম্বৰ 433 আগবাঢ়িব বিচাৰিছো। গুণময় সাধ্য সাধ নকপৰি কৃষ্ণ কথা ৰস পিউ কর্ণাঞ্জলি ভোরে। কৃষ্ণ কথা রস পিউ কর্ণাঞ্জলি ভোরে। গুণময় বেদ বিহিত ব্ৰহ্ম গুণময় তাকে কোৱা হৈছে বেদৰ বিহিত। যিখিনি ধ্যান যোগ আদি তিনি গুণময়। এই সাধনসমূহ কলিযুগৰ জীৱৰ বাবে অতি দুষ্কৰ, কিন্তু কৃষ্ণ কথা ৰসা লাভ অতি সুমধুৰ। ঈশ্বৰ কৃষ্ণৰ নাম গুণ লীলাসমূহ শ্ৰৱণৰ দ্বাৰা জীৱ কৰি পৰম নিৰ্গুণ হয়। মৃত্যুমুখী পরীক্ষিতে ম্রিয়মান বেলাত অবিরাম কেবল কৃষ্ণ কথা শ্রবণ করিয়ে বিষয় বন্ধন মুক্ত হই ব্রহ্মতত্ত্ব লাভ করে। সেই সময়ত তেওঁ কোন কঠোৰ বেদবিহিত গুণময় সাধনা আশ্ৰয় কৰা নাছিল। গুণময় সাধনাৰ ফল স্বৰ্গাদি লাভে কেৱল। এই ফলেই গুণময় সাধনাৰ খাদ্য বস্তু। সাধনা যেনে গুণময় খাদ্যও তেনে গুণময়। স্বৰ্গাদি সুখকো কেৱল কালে বিনাশ কৰে, স্বৰ্গ সুখক কালে ধ্বংস কৰে। সেইবাবেই মহাপুৰুষ জনাই এই দুখান সকলো বেদাধীন গুণময় সাধনা গুণময় খাদ্য সাধনা ত্যাগ কৰি একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণৰ শৰণাপন্ন হৈ ঈশ্বৰ কৃষ্ণ গুণ জপ ঈশ্বৰ কৃষ্ণ নাম জপ কৰিবলৈ পৃথিৱীৰ লোকক আহ্বান কৰিছে। রাম 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 রাম
রাম রাম রাম রাম রাম রাম রাম রাম রাম রাম হরি রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম রাম হরি রাম 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 খালি খরচ ইয়াতেই খামিছে পুনরত্তম আগন্তুক কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কর কৃষ্ণ রাম